নমস্কাৰ আসাম কমাৰ্চ একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি ক্লাস 11 ৰ একাউন্টেন্সি 2 নম্বৰ ইউনিট থিওৰি বেস অফ একাউন্টিং ৰ আজি আমি 3 নম্বৰ ভিডিও লৈ আহিছো আৰু এই ভিডিওটোত আমি প্ৰথম একাউন্টিং প্ৰিন্সিপলছৰ কাৰণে আলোচনা কৰিলো, গ্যাপৰ বিষয়ে আলোচনা কৰিলো দুটা ভিডিও। তো দুটা ভিডিওৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া থাকিব, তোমালোকে গৈ চাই লবা। আজি আমি ভিডিওটো বেসিক একাউন্টিং কনসেপ্টৰ ওপৰত আনিম। এই বেসিক একাউন্টিং কনসেপ্টত প্ৰায় আমাৰ 12টা কনসেপ্ট আছে। এই কনসেপ্টখিনি যদি তোমালোকে ক্লিয়াৰ নকৰা এতিয়া মই 100% কৈ দিছো, তোমালোকে পিছত গৈ পেলাই হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ আৰু হাই সেকেন্ডাৰী এৰ পিছত বিকম কৰা, বিবিএ কৰা বা বেলেগ কিবা কৰা, এই কিটা কনসেপ্ট তোমালোকৰ একদম বেসিক কনসেপ্ট হয়। এই কিটা কনসেপ্ট তোমালোকৰ লাগিবই, নহলে তোমালোকে একাউন্টেন্সি একো কনসেপ্ট বা পিছত যেটো নেক্সট চেপ্টাৰ আছে ৰেকৰ্ডিং অফ বিজনেস ট্ৰানজেকশনস, তোমালোকে বিজনেস ট্ৰানজেকশনস ৰেকৰ্ড কৰিব নোৱাৰিবা। তো এই কিটা কনসেপ্ট মানে টোটাল ধৰি লোৱা 12টা মান কনসেপ্ট আছে। তো এই কনসেপ্টৰ ওপৰতে গোটেই একাউন্টেন্সিটো নিৰ্ভৰ কৰি আছে। ঠিক আছে, তোমালোকৰ একাউন্টেন্সিৰ কনসেপ্ট এতিয়া কিমান ক্লিয়াৰ হৈছে পিছলৈকে গৈ তোমালোকে তেতিয়া ভালকে বুজি পাবা। তো এইবিলাক যিবিলাক কনসেপ্ট আছে মই আজি দুটা কনসেপ্ট আলোচনা কৰিম, যেটো হল বিজনেস অর একাউন্টিং এন্টিটি, বিজনেস এন্টিটি নহলে একাউন্টিং এন্টিটি, আৰু এটা হল মানি মেজারমেন্ট কনসেপ্ট। ঠিক আছে, তো এই দুটা কনসেপ্ট আমি আলোচনা কৰিম, তোমালোকে ভালকে বুজি লবা। যদি কিবা অসুবিধা থাকে তেন্তে কমেন্ট বক্সত কমেন্ট কৰিবা। ঠিক আছে, তেন্তে আজিৰ পৰা এই আমাৰ বেসিক একাউন্টিং কনসেপ্টৰ ভিডিও বিলাক তোমালোকে পাই থাকিবা। তো ভিডিওটো শেষলৈকে চাই থকা আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰি থাকিবা। ঠিক আছে, তেন্তে আজিৰ ভিডিওটো আমি আৰম্ভ কৰো। The business entity বা accounting entity কি আছে, কি কৈছে in this concept, এই কনসেপ্টটোত the owner of a business, কি the owner of a business, বিজনেছখনৰ গৰাকীজনে মানে বিজনেছটোৰ মালিকজনে is always considered, সদায় considered কৰা হয় as distinct and separate from the business he owns, মানে সেই মালিকজনে যেটো বিজনেস owns কৰি আছে, মানে সেই মালিকজনৰ যেটো বিজনেসটো, সেই বিজনেসটো যেটো লৈ আছে হেতুৰ পৰা সেপাৰেট ধৰা হয়। কি সেপাৰেট ধৰা হয়, যে মালিকজন বেলেগ এটা আৰু বিজনেসটো বেলেগ এটা, দুয়োটা একেলগে ধৰা নহয়। ঠিক আছে, এটো কনসেপ্ট মালি পেলাই আমাৰ একাউন্টিং ট্ৰানজেকশনস বিলাক যিমান একাউন্টিং আৰু পিছৰ কনসেপ্ট খিনি আছে, এই কনসেপ্ট খিনি আমি এটোৰ ওপৰত ভিত্তি কৰিব লাগিব যে দোকানীজন আৰু সেই দোকানটো এই দুটা বেলেগ বেলেগকে বুজোৱা হয় আমাৰ একাউন্টেন্সি টাৰ্মছত। ঠিক আছে, তো এইখিনিলৈকে বুজিছা। পিছত কি কৈছে, the business transactions are recorded, business transactions বিলাক ৰেকৰ্ড কৰা হয় from the point of view of the firm, business transactions বিলাক ৰেকৰ্ড কৰা হয় from the point of view of the firm, মানে ফার্ম মানে সেই বিজনেসটোৰ পয়েন্টৰ ফালৰ পৰা বিজনেস ট্ৰানজেকশনস বিলাক ৰেকৰ্ড কৰা হয়। এটো কনসেপ্ট এটো ক্লিয়াৰৰ কাৰণে তোমালোকে যেতিয়া বিজনেস ট্ৰানজেকশনস বিলাক ৰেকৰ্ড কৰিবা তেতিয়া তোমালোকে ভালদৰে বুজি পাবা যে কেনেকে বিজনেসৰ সাইডৰ পৰা ভাবি পেলাই বিজনেস ট্ৰানজেকশনস টো ৰেকৰ্ড কৰা হয়। ঠিক আছে, তো এটুকেই কৈছে ইয়াত business transaction, the business transactions are recorded, business transactions বিলাক যেতিয়া ৰেকৰ্ড কৰা হয় মানে লেনদেন বিলাক যেতিয়া ৰেকৰ্ড কৰা হয় from the point of view of the firm, ফাৰ্মৰ পইণ্ট অফ ভিউৰ পৰা, যে ফাৰ্ম এটা বেলেগ সত্তা আৰু ফাৰ্মৰ পইণ্ট অফ ভিউৰ পৰা বিজনেস ট্ৰানজেকশন বিলাক ৰেকৰ্ড কৰা হয়, and আৰু not from the point of the proprietor, proprietor মানে মালিক, মালিকৰ পইণ্ট অফ ভিউৰ পৰা ৰেকৰ্ড কৰা নহয়। পিছত কি কৈছে, when যেতিয়া কাস্টমাৰ পারচেজ গুডস, যেতিয়া কাস্টমাৰ এজনে গুডস পারচেজ কৰে মানে বস্তু কিনে, he purchased them from a business firm not from the owner, এটো লাইনত কি কৈছে যে কোনোবা এজনে কাস্টমাৰে যেতিয়া বিজনেসটোৰ পৰা বস্তু এটা কিনে তেতিয়া মালিকটোৰ পৰা কিনা নাই, সেই বস্তুটো বিজনেসটোৰ পৰা কিনিছে। ঠিক আছে, পিছত কি কৈছে, this means the business firm of its separate entity or identity, this means মানে এটো বুজাইছে the business firm to has its separate entity, business firm to এটা separate entity, বেলেগ এটা সত্তাক বুজাইছে, যে বেলেগ এটা মানুহ ধৰি লোৱা। ঠিক আছে, তো বেলেগ এটা বস্তু ধৰিছে or identity, বেলেগ এটা আইডেন্টিটি আছে। this is known as accounting entity or business entity, এটুকে accounting entity অথবা business entity বুলি কোৱা হয়। তো accounting entity বা business entity মানে কি বুজি পাইছা,
যে সিম্পল অৰ্থত এটা লাইনত বুজি লোৱা যে কিবা এটা বিজনেস ট্ৰানজেকশনস বা একাউন্টিং কৰিবলৈ যাওতে আমি এটো ভাবিব লাগিব এনি টাইম যে মালিকজন বেলেগ আৰু বিজনেসটো বেলেগ ঠিক আছে তো মালিকৰ সাইডৰ পৰা আমি ভাবি পেলা বিজনেস ট্ৰানজেকশন বিলাক ৰেকৰ্ড নকৰো হেতু আমাৰ কি কৰিব লাগিব বিজনেস সাইডৰ পৰা চাই পেলাই ৰেকৰ্ড কৰিব লাগিব যেটো কৈছে যে business transactions ইয়াত কৈছে business transactions are recorded from the point of view of the firm not from the point of view of the proprietor ঠিক আছে তো মালিকৰ সাইডৰ পৰা চাই পেলাই আমি বিজনেস ট্ৰানজেকশনস বিলাক ৰেকৰ্ড কৰিব নোৱাৰো আমি বিজনেসটোৰ ফালৰ পৰা ৰেকৰ্ড কৰিব পাৰিম যেতিয়া আমি এটা দুটা ট্ৰানজেকশনস ৰেকৰ্ড কৰিম তেতিয়া তোমালোকে এই কনসেপ্টৰ খুব দৰকাৰ হ'ব ঠিক আছে তেতিয়া তোমালোকে এইটো কনসেপ্ট মনত ৰাখিব লাগিব এটো হৈ গল তে এটো কনসেপ্টত এটোই আমি কি বুজিলো যে বিজনেস এন্টিটি এটা কনসেপ্টত কি কৰে মালিকটো বেলেগ থাকে আৰু বিজনেসটো বেলেগ থাকে এটো বেলেগ এটো এন্টিটি কনসেপ্ট নহয় এই কনসেপ্টৰ ওপৰত ভিত্তি কৰি সব বস্তুবিলাক থাকে তো হৈ গল এটো কনসেপ্ট ক্লিয়াৰ পিছত আহিলে 2 নম্বৰ মানি মেজারমেন্ট কনসেপ্ট মানি মেজারমেন্ট মানি বলুতে আমি গম পাই গৈছো যে এটো পয়সা ৰিলেটেড মেজারমেন্ট মানে কি জুখিব পাৰে কনসেপ্ট মানে কি ধাৰণা তো হেতুই এটোৰ এগেইনষ্টত কি কৈছে বা এটো কনসেপ্ট কি পहिले গম পাই যাবা একদম ইজি কনসেপ্ট হয় কৈছে according to the money measurement concept মানে এই কনসেপ্টত only those events এনেকা ধৰণৰ events which are capable of business express in terms of money are recorded in the books of accounts money measurement conceptত কি হ'ব পাৰে এটা ইভেন্ট বিজনেসত ৰেকৰ্ড কৰিব পাৰে কেতিয়া ৰেকৰ্ড কৰিব পাৰে সেই ইভেন্টটো পয়সা দি পেলাই জুখিব পাৰিব হ'ব লাগিব নহলে ৰেকৰ্ড কৰিব নোৱাৰে ঠিক আছে যে কৰ্মচাৰীয়ে ধৰি লোৱা কিবা এটা বস্তু পেলাই বেয়া কৰি দিছে কিবা এটা বোতলে হোক কিবা এটা বস্তুই হোক ওপৰৰ পৰা পেলাই বেয়া কৰি দিছে কি বেয়া কৰিছে সেই বস্তুটো প্ৰডাক্টটো লস হৈ গল এতিয়া ধৰি লৈছো যে এটা দোকানত দুটা কৰ্মচাৰী থাকে আৰু সেই দুটা কৰ্মচাৰীৰ মাজত কি হৈছে দুটা কৰ্মচাৰীৰ মাজত কাজিয়া হৈছে সেই কাজিয়া হোৱাৰ পিছত বিজনেসটোৰ কিবা ডাইৰেক্ট কিবা ফাইনান্সিয়াল লস হৈছে নেকি কোনো ধৰণৰ ফাইনান্সিয়াল লস হোৱা নাই ঠিক আছে তো হেতু ট্ৰানজেকশন যে দুটা কৰ্মচাৰীৰ মাজত কি হৈছে কাজিয়া হৈছিল হেতু লস বা হেতু কাজিয়া আমাৰ বিজনেস ট্ৰানজেকশনত বা বিজনেসত একাউন্টিং ফৰ্মত কোনো ধৰণৰ ৰেকৰ্ড কৰিব আমি নোৱাৰো কাৰণ হেতু আমি পয়সা দি জুখিব নোৱাৰো হেতু কনসেপ্টত ঠিক আছে পিছত আমি এটু এক্সাম্পলও আছে তোমালোকে বুজি পাবা কি কৈছে the accounting system uses money accounting systems use কৰে money as its basic unit of measurement accounting system to a basic measurement কি দি কৰে money দি কৰে যদি এটো পয়সা দি জুখিব পাৰি বা ডাইৰেক্ট পয়সাৰ লগত ৰিলেটেড তেতিয়াই আমাৰ এটো ট্ৰানজেকশনস ৰেকৰ্ড কৰিব লাগিব অন্যথা নাই ঠিক আছে যেনেকে কৰ্মচাৰী এটা বস্তু এটা পেলাই দিছে আৰু বস্তুটো নষ্ট কৰি দিছে মানে লস হৈ গল বিজনেসৰ কাৰণে এটো ৰেকৰ্ড কৰিব লাগিব এতিয়া কি হল দুজন কৰ্মচাৰীৰ মাজত যদি কাজিয়া লাগি গৈছে সেই কাজিয়াৰ ফলত বিজনেসটো তো ডাইৰেক্ট অৰ্থনৈতিক বা কোনো ধৰণৰ মানি ৰিলেটেড পয়সা ৰিলেটেড কোনো ধৰণৰ তো লস হোৱা নাই হেতু আমি ৰেকৰ্ড কৰিব নালাগে ঠিক আছে এটো কনসেপ্টটো বুজি পাইছা যে যেটো বস্তু আমি পয়সা দি জুখিব পাৰো হেতুই আমি বিজনেস বুকস অফ একাউন্টছত ৰেকৰ্ড কৰিব লাগে নহলে অন্যথা নালাগে পিছত কি কৈছে an event এটা ইভেন্টত whatever may be its importance for the business যেটো ইম্পৰ্টেন্স অফ বিজনেসৰ কাৰণে will not be recorded in the books of the business unless its effect can be measured in the terms of money business এটা দেনকা ধৰণৰ এফেক্ট হৈ যাক যদি এটো পয়সা দি জুখিব নোৱাৰি তেতিয়া এটো বুকস অফ একাউন্টছত কি কৰিব নালাগে এন্ট্ৰি কৰিব নালাগে বা আমাৰ ৰেকৰ্ড কৰিবলৈ কোনো ধৰণৰ সিস্টেম নাই ঠিক আছে বুকস অফ একাউন্টছত তো এটো কি কৈছে এই লাইনটোত যে যদি আমি পয়সা দি পেলাই জুখিব নোৱাৰি তেতিয়া তেনকা ট্ৰানজেকশনস আমি ৰেকৰ্ড কৰিব নোৱাৰিম ঠিক আছে তো পিছত কি কৈছে ফৰ এক্সাম্পল উদাহৰণ হিচাপে এ ষ্ট্ৰাইক বাই দা ওয়াৰ্কাৰ্স এ ষ্ট্ৰাইক ধৰি লোৱা এটা ডাঙৰ ফাৰ্ম আছে তাত বহুত কৰ্মচাৰী আছে বা ওয়াৰ্কাৰ্স আছে সেই ওয়াৰ্কাৰ্স বিলাকে কি কৰিছে ষ্ট্ৰাইক কৰিছে এটো দি পেলাই বিজনেসটোৰ কিবা ডাইৰেক্ট পয়সাৰ কিবা লস হৈছে নেকি ডাইৰেক্ট তো পয়সাৰ একো লস হোৱা নাই ষ্ট্ৰাইক কৰিছে হিয়তে বাহিৰত আছে কোনো ধৰণৰ তো ডাইৰেক্ট বিজনেস লস হোৱা নাই
কিন্তু কথা হল সেই স্ট্ৰাইক কৰাৰ পিছত বিজনেছটো এফেক্ট কৰিছে বিভিন্ন ধৰণৰ সেই সেদিনাখন বিজনেছটোত কোনো ধৰণৰ প্ৰডাকশনছ নহব সেদিনাখন বিজনেছটোত কোনো ধৰণৰ সেলছো নহব পাৰে স্ট্ৰাইকৰ কাৰণে এনেটো লস হৈছে কিন্তু হেতু লস আমি কি কৰিব নোৱাৰো পইচা দি মেজাৰ কৰিব নোৱাৰো হেতু কাৰণে হেতু কি হেতু বুকস অফ একাউন্টছত আমাৰ ৰেকৰ্ড কৰিব নালাগে বা আমি নোৱাৰো ঠিক আছে তো এটু কনসেপ্টত মানি মেজারমেন্ট কনসেপ্টত আমি কি বুজিলো যেটু ট্রানজাকশন বা যেটু ঘটনা বিজনেছত সব বস্তু ঘটনাই ঘটে সেই ঘটনাৰ পৰা যেটু ঘটনা আমি পইচা দি জুখিব পাৰো হেতু ঘটনা আমি ৰেকৰ্ড কৰিব লাগে আৰু যেটু ঘটনা আমি পইচা দি ৰেকৰ্ড কৰিব নোৱাৰো হেতু ঘটনা আমি বুকস অফ একাউন্টছত ৰেকৰ্ড কৰিব নোৱাৰো বা নোৱাৰিম মানি মেজারমেন্ট কনসেপ্টত ঠিক আছে তো বুজি পাইছা তো তোমালোকে স্ক্রিনশট লৈ পেলাই এনেকে নোট বিলাক বনাই থাকিবা এইবিলাকৰ শর্ট নোটস আহিব পাৰে বা সৰু সৰু ফিল ইন দা ব্ল্যাঙ্কস আহিব পাৰে ঠিক আছে তো ভালকে পঢ়িবা তোমালোকে তো আজিৰ কাৰণে ইমানখিনিয়ে তো ভিডিওটো যদি ভাল লাগে তেন্তে লাইক কৰি দিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তো আজিৰ কাৰণে ইমানখিনি ধন্যবাদ